এতিয়া আমি আমাৰ কাম ষ্টাৰ্ট কৰাৰ আগত এটা ষ্টেপে যাম। ফাৰ্ষ্ট ষ্টেপ হ'ল আমি ফাৰ্ষ্ট ডিজিটেল প্ৰডাক্ট ডিজাইন কৰিম, ঠিক আছে। ফাৰ্ষ্ট ডিজিটেল প্ৰডাক্ট ডিজাইন কৰিম, তাৰে মানে ই বুক ডিজাইন কৰিম। তাতে ই বুকৰ কি কি কণ্টেণ্ট আহিব তোমাৰ, দেন কি কি আউটলাইনছ আহিব, দেন আউটলাইনৰ ভিতৰত গোটেইখিনি কণ্টেণ্ট চব গোটেই পেজ, তাৰে লগত ফ্ৰী যিটো আছে, ফ্ৰী যিটো থাকে তোমাৰ ই ডিজিটেল প্ৰডাক্টৰ লগত এক্সট্ৰা ফ্ৰী নহয়, এক্সট্ৰা বোনাছো থাকে, সেই বোনাছো আমি ডিচাইড কৰিম, ঠিক আছে। নেক্সট এবাৰ হ'ল এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ 1। দেন ষ্টেপ টুত হ'ল আমি আমাৰ ৱেবছাইট কিনিম, ৱেবছাইট নহয়, আমি আমাৰ ডমেইন ছেটআপ কৰিম। ডমেইন আমাৰ ৱেবছাইট বনাবৰ কাৰণে। দেন আমি আমাৰ ৱেবছাইট এডিট কৰিম, হোম পেজ, হোম পেজ, ফ্ৰীবি পেজ, ব্লগ পেজ, প্ৰাইভেচি পলিচি, যিকেইটা পেজেছ আছে আমি আমাৰ গোটেই ৱেবছাইট ছেটআপ কৰিম। দেন ষ্টেপ 3ত আমি আমাৰ ই বুকটো হেৰি কৰিম, একচুৱেলি আমাৰ ই বুকটো কি বুলি কয়, কম্পাইল কৰিম, ই বুকটো বনাম, তেতিয়াই লাইক কমপ্লিট কৰিম। ফাৰ্ষ্ট আমি ই বুক কমপ্লিট কৰা নাই, জাষ্ট আমি কণ্টেণ্ট ক্ৰিয়েট কৰি জেনেৰেট কৰি ক'ৰবাত পেষ্ট কৰি থৈ দিছোঁ। আমাৰ তাতে কোনো ই বুক ক্ৰিয়েট হোৱা নাই, জাষ্ট আমি আমাৰ ই বুকৰ ফ্ৰণ্ট পেজটো ডিজাইন কৰিছোঁ। এতিয়া আমাৰ ষ্টেপ 3ত আমি আমাৰ ই বুকটো কমপ্লিটলি ডিজাইন কৰিম। ষ্টেপ 3ত কমপ্লিটলি ই বুকটো ক্ৰিয়েট কৰা হ'ব আমাৰ ই বুক কমপ্লিটলি। দেন ষ্টেপ 4 যিটো থাকিব, ষ্টেপ 4ত আমি ইমেইল মাৰ্কেটিঙৰ কাৰণে ইমেইল লিখা ষ্টাৰ্ট কৰিম ষ্টেপ 4ত। এণ্ড ষ্টেপ 3 এণ্ড ষ্টেপ 4ৰ মাজত আমি পষ্টিং কৰা ষ্টাৰ্ট কৰি দিব পাৰিম। এনেকৈ কেইটামান ষ্টেপছ থাকিব। তাৰে মাজত মনত ৰাখিবা অলৱেজ দুটা একাউণ্ট বনাবা, ঠিক আছে। ক্লাউডৰ দুটা একাউণ্ট বনাবা, দুটা একাউণ্টেদি জিমেইল বা তুমি যিকোনো ইমেইল ইউজ কৰা, দুটা ইমেইল ইউজ কৰিবা। দুটা ইমেইল ইউজ কৰি তুমি তোমাৰ কি বুলি কয়, গুগল ছাইটত যাবা, গুগল ছাইট নহয়, তোমাৰ এইটো কি বুলি কয়, তোমাৰ ক্ৰমত যাবা। ক্ৰমত যাই কিনে ইয়াতে ক্লিক কৰি দুটা প্ৰফাইল বনাই ল'বা। এনে কিবা এটা মেইন প্ৰফাইল, মাই ৱৰ্ক প্ৰফাইল বুলি কিবা এটা বনাই ল'বা, বুজি পাইছা? সেইটো অনলি তোমাৰ কাৰণে। তাতে যাই কিনে তুমি ক্লাউডৰ বেলেগ এটা একাউণ্টে লগ ইন কৰিবা, কাৰণ ক্লাউড সোনকালে তোমাৰ ক্ৰেডিট হেক কৰি দিয়ে। আমাৰ প্ৰব্লেম হৈছে তেনে আমাৰ, বুজি পাইছা? চ' দুটা থাকিবা। এটাত অনলি তোমাৰ ৱেবছাইটৰ কাৰণে থাকিব, ঠিক আছে। তাতে তুমি তোমাৰ কণ্টেণ্ট, পিণ্টাৰেষ্টৰ কণ্টেণ্ট, তোমাৰ ৱেবছাইটৰ কণ্টেণ্ট এইবিলাক থাকিব। আনটোত থাকিব তোমাৰ ই বুকৰ কণ্টেণ্ট থাকিব, কেনেকৈ ই বুক বনাব লাগে সেইটো কণ্টেণ্ট থাকিব। এণ্ড সেইটোত থাকিব ইমেইল মাৰ্কেটিঙৰ কণ্টেণ্ট, বুজি পাইছা? চ' দুটা তোমাৰ একাউণ্ট লাগিব, তাতে তোমাৰ ক্ৰেডিটছ তুমি ফ্ৰীত পোৱা। এটাতে বনালে তুমি একদম পংগ হৈ যাবা, এণ্ড এইটো মেমৰিজ তোমাৰ এইটোৰ পৰা তাতে আকৌ ট্ৰান্সফাৰ কৰাৰ প্ৰব্লেম হ'ব।